হেল্ল' এভৰিৱান, আজি মই বনাম নিমকি আৰু নিমকি বনোৱাৰ কাৰণে কি লাগে এইটো আপোনালোকক নিশ্চয় দেখাম। আপোনালোক চাই থাকিব। এতিয়া মই কালি জিৰা এড কৰিম। তো এইফালে মই কালি জিৰা এড কৰি দিলোঁ। তাৰপিছত মই ৰিফাইন তেল দি দিম। তাতে যিখিনি লাগে মই এইখিনি তেল দিম আৰু নেক্সট নিমখ দিম। বেকিং সোডা অকণমান দিব পাৰে, নিদিলেও কথা নাই। মই অকণমান স্লাইড এড কৰিম ইয়াতে। নেক্সট আহি গ'ল পানী। তো আটাটো ধুনীয়াকৈ একদম মিক্স কৰি একদম সানি লৈছোঁ ইয়াতে। ফাৰ্ষ্ট আমি এনেকুৱা ৰাউণ্ড কৰি ল'ম। তাৰপিছত ইয়াতে বগা এখন কাগজত ধুনীয়াকৈ কাটি ইয়াতে থৈ দিম। এই চাপ গোল কৰি লৈছোঁ। এতিয়া কাটিম। এই চাপ কাটি লৈছোঁ মই এতিয়া। আৰু নাজানোতে কেনেকুৱা হয় নিমকি ডিজাইনটো, কিন্তু যেনেকৈ পাৰিছোঁ এনেকৈ কাটি লৈছোঁ। এই এনেকৈ কাটি পেলাই ইয়াতে থৈ দিছোঁ। আৰু মোক সহায় কৰি আছে পায়েলে একদম ধুনীয়াকৈ। এইটো ফাৰ্ষ্ট, এইটো ছেকেণ্ড হৈ আছে। তো যোগাৰখিনি ইয়াতে ৰেডি কৰি দিছোঁ। ইয়াতে মই ভাজিম। তো ফাৰ্ষ্ট ইয়াত মই তেল ঢালি দিম। তো এতিয়া লাহে লাহে এৰি দিওঁ। যিমান পাৰোঁ সেইখিনি মই দি দিম। মই অকণমান বেলিছোঁ, এতিয়া পায়েলে বেলিব ধৰিছে। আৰু একদম ৰঙাকৈ ভাজিব লাগিব দেই। এতিয়া চলি আছে কাটিং, কাৰণ ঘৰৰ বস্তু বনাই খাই বেছি সোৱাদ লাগে। কিনা বস্তুটো একদম আগতে প্ৰায়ভাগেই বনাইছিলোঁ, এতিয়াহে অকণমান বনাটো বন্ধ কৰি দিছিলোঁ। তো চাওকচোন, মোৰ ফাইনেলি হৈ গ'ল। এইফালে কেনেকুৱা হৈছে নাজানো বাৰু। যিয়ে নহওক ঘৰত বনোৱা বস্তুবিলাক এনেও অলপ ভাল লাগে। তো ডিজাইনবিলাক ফাল্টু হৈছে বাৰু, তথাপি খাম আৰু, হয়নে নহয়? তো ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।